এইখিনি টকা লোৱা। তুমি বহুত দিনৰ পৰা কৈ আছিলা নহয় তোমাক সোণৰ চেইন এডাল লাগে বুলি। এইখিনি টকা তুমি নিজে গৈ নিজৰ পচন্দ চাই চেইন এডাল কিনি লৈ আহাগৈ। সঁচাকৈ তুমি মোক ইমান টকা সোণৰ চেইন কিনিবলৈ দিছা? আকৌ মোৰ মৰমৰ মানুহজনীয়ে কিবা এটা বিচাৰিব, মই নিদিয়াকৈ থাকিম সেইটো হ'ব পাৰে জানো? তোমাক মই কথা দিয়া নাছিলোঁ 2 মাহৰ পাছত তোমাক সোণৰ চেইন দিম বুলি। এয়া আজি 2 মাহ সম্পূৰ্ণ হৈছে আৰু এয়া লোৱা টকা। মোৰ যে নিজৰ ওপৰতে বিশ্বাস হোৱা নাই। তুমি মোক ইমান ভাল পোৱা নাই, মই কিবা এটা বিচাৰিলে তুমি নিদিয়াকৈ থাকিব নোৱাৰা। তোমাক নিদি মই কাক দিম কোৱাচোন? যোৱা, এতিয়া বেছি দেৰি কৰি থাকিব নালাগে। তুমি টকাখিনি লৈ চেইন এডাল কিনি লৈ আহাগৈ। মই যাওঁৱেই। বাবা অকণমান পইচা তোৰ তাত আছে যদি দেচোন, পথাৰত মানুহ লগাব লাগিছিল। এইখিনি সময়তে খেতি নকৰিলে আকৌ সময় হাৰি যাব নহয়। দেউতা মই আকৌ পইচাখিনি খৰচ কৰি পেলালো নহয়। কিহত খৰচ কৰিলি ইমানবোৰ টকা? মানে দেউতা 2 মাহৰ পইচা মই তোমাক দিব নোৱাৰিম বুজিছা। তুমি ক'ৰবাৰ পৰা কিবা এটা কৰি মেনেজ কৰা। মই মানে মানুহজনীক সোণৰ চেইন এডাল দিলোঁ, তাই বহুত দিনৰ পৰা আপত্তি কৰি আছিল। এইখিনি সময়ত বাৰু বোৱাৰীক সোণৰ চেইন এডাল দিয়া কি দৰকাৰ আছিল কচোন? পাছতোতো দিব পাৰিলি হয়। এইখিনি খেতিৰ ছিজন, এতিয়া যদি মই খেতিখিনি কৰি নলওঁ তেনেহ'লে মই বছৰটো কেনেকৈ চলিম? দেউতা মই কৈছোঁ দেখোন তুমি ক'ৰবাৰ পৰা কিবা এটা কৰি মেনেজ কৰাচোন। মই তোমাক খেতি কৰিবলৈ সদায় পইচা দি থাকিব নোৱাৰোঁ নহয়। তাৰমানে তই পইচা দিব নোৱাৰ? দেউতা গোটেইবোৰ মাটি ইমান খেতি কিয় কৰিব লাগে? তুমি নিজে যিখিনি পাৰা সেইখিনিকে কৰা। তাৰমানে তই কি ক'ব বিচাৰিছ? মই মানে আৰু হাজিৰা মানুহ লগাই খেতি কৰিব নোৱাৰিম, মই নিজে যিখিনি পাৰোঁ সেইখিনিকে কৰিম। মই সেইটোকে কৈছোঁ। আমাৰ চাকৰি টকাৰে মই আৰু মোৰ মানুহজনে ধুনীয়াকৈ চলিব পাৰিম। তুমি আৰু মাহে অকণমান খেতি কৰিলেই হয় দেখোন। তোমালোককনো কিহৰ ইমান পইচাৰ প্ৰয়োজন? হ'ব দে তেনেহ'লে, মই যিখিনি গা জোৰেৰে পাৰোঁ সেইখিনিকে কৰিম। সেই শুনিছানে? ক'ত আছা? মোৰ কাৰণে চাহ অকণমান লৈ আহাচোন। আপুনি মানে চাহ খুৱাই নাই নেকি? ক'তনো চাহ খাইছোঁগৈ? মই ৰাতিপুৱা শুই উঠি পথাৰত হাজিৰা মানুহ লগাই থৈ আহিছোঁ। বোৱাৰীয়ে দেখোন চেনি চাহপাত সকলো তলা মাৰি থৈ দিছে। ৰাতিপুৱা চাহ বনাইছিল, মোক একাপ দিলে। আপুনি নাই কাৰণে আপুনি খাবই নাপালে। ইহঁতে মানে এইবোৰ কি কৰিছে? ঘৰৰ চেনি চাহপাততো তলা মাৰিছে, পথাৰত মানুহ লগোৱাকো পইচা দিব নোৱাৰে। ইহঁতে মানে কি ভাবিছে? মইনো কি জানিম সিহঁতে কি ভাবি আছে, সেইটো সিহঁতেহে জানিব। বাৰু হ'ব দিয়া, মোক 10 টকা এটাকে দিয়া। বাহিৰত গৈ চাহ একাপ খাই আহোঁগৈ। ৰ'ব মই এতিয়া আনিছোঁ। আৰে মই অথনিৰ পৰা মন কৰি আছোঁ। তোমাৰ কি হৈছে? তুমি এনেকৈ বহি বহি কি ভাবি আছা? নাই একো ভবা নাই। তুমি নকলেও মই সকলো বুজি পাইছোঁ। তোমাৰ দেউতাৰ যে বেমাৰ হৈ আছে সেইকাৰণে তোমাৰ চিন্তা হৈছে ন? সেইটো কথাকে ভাবি আছোঁ। মই জানিছিলোঁৱে ভগৱানে আমাক যিমানেই সোণালী সুযোগ নিদিয়ক কিয় তুমি যে সেই সোণালী সুযোগৰ ফাইদা উঠাব নাজানা, সেইটো কথা মই ভালদৰে জানো। মানে তুমি কি ক'ব বিচাৰিছা? মই নোকোৱালৈকে তুমি মানে নিজে একো কৰিব নোৱাৰা। এইটো আমাৰ কাৰণে বহুত ভাল সুবিধা জানানে? মায়েতো ইংৰাজী একো ভালদৰে চিনি নাপায়, দেউতাইহে চিনি পায়। দেউতাটো এতিয়া জ্বৰতে পৰি আছে। দেউতাৰ হাতত যদি এইখিনি সময়তে আমি গোটেই মাটি বাৰী সা সম্পত্তি কাগজবিলাকত চহী লৈ ল'ব পাৰোঁ, তেনেহ'লে গোটেইবোৰ সা সম্পত্তি দেখোন আমাৰেই হৈ যাব। দেউতাই চহী দিব জানো? আমি বুদ্ধি কৰিব লাগিব আকৌ। ডক্টৰ কাগজ বুলি কৈ তেখেতৰ পৰা মনে মনে চাইনকেইটা লৈ ল'ব লাগিব। এইটো কৰিলে ভাল হ'ব জানো? দেউতাৰ ঢুকোৱাৰ পাছত এনেও দেখোন গোটেই সা সম্পত্তিবোৰ মই পাম। এতিয়া মানে আমি তোমাৰ দেউতা ঢুকুৱালৈ ৰখি থাকিব লাগিব? নিজৰ নামত গোটেই সা সম্পত্তিবোৰ কৰি সেই বুঢ়া বুঢ়ীহঁতক ঘৰৰ পৰা খেদিব লাগে? তুমিতো দিনটো ঘৰত নাথাকাই, অফিচতে থাকা। সিহঁতক মইহে আউল মাৰি থাকিব লাগে। তুমি যদি মোৰ মতে নচলা নহয়, মই কোৱা কথা যদি নুশুনা নহয়, মই কিন্তু ঘৰ এৰি গুচি যাম। তোমাক কৈ থলো। ঠিক আছে হ'ব দিয়া, তুমি যেনেকৈ কৈছা তেনেকৈ হ'ব। বোৱাৰী দেউতাৰ গাটো বহুত বেয়া। তুমি যদি ভাত বনাইছিলা গৰমে গৰমে দিয়াচোন, তেখেতক কেইটামান খুৱাই দিওঁগৈ। মা গৰম ভাত নাইকিয়া হ'ল দেখোন। কি গৰম ভাত বনাইছিলাহে দেখোন, নাইকিয়া হ'লেই নে? তুমিনো কেইটামান বেছিকৈ নবনালা কিয়? বাৰু যি হ'ল দিয়া। তুমি এটা কাম কৰাচোন, চাউল কেইটামান আকৌ বহাই দিয়া। গৰমে গৰমে ভাত কেইটামান খুৱাই ঔষধ নোখোৱালে তেখেতৰ বিপদেই হ'ব। মা মই ভাতকে কিমান বনাম আৰু? বাৰে বাৰে একেটা কামকে কৰি থাকিম নে? এতিয়া নালাগে আৰু, ৰাতিলৈ বনাম নহয় তেতিয়া খুৱাই দিব। দিয়া হ'ব দিয়া, নহ'লে চাউল দালি যদি তুমি বাহিৰত থোৱা হয়, পাকঘৰত যদি তলা মাৰি নিদিয়া হয়, মই নিজেই বনালোঁ হয়। কিন্তু তুমি তলা মাৰি থৈছা নহয়, নিজে বনাওঁ বুলি ক'লেও বনাব নোৱাৰোঁ। হ'ব দিয়া ৰাতিলৈকে খুৱাই দিম। মা আপুনি আমাক তেনেকৈ দায় নধৰিব। মই আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে এইবোৰ কৰিছোঁ। মই যদি ইমান হলা হচাকৈ এৰি দিওঁ, মানুহে পাকটো মাৰি মাৰি যদি কিবা এটা খাই থাকে, তেনেহ'লে বজাৰ পাতিব কেইদিন যাব? যাওক এতিয়া মোৰ ওচৰত ৰৈ ইমান কথা কৈ থাকিব নালাগে। দেউতাকে আউল ধৰক গৈ। হেৰি ৰ'বচোন, অকণমান ধৈৰ্য ধৰক, ভাল হ'ব। ৰ'ব কি হ'ল? তুমি ভাত নানিলা দেখোন। ভাত কেইটামান খাই ঔষধখিনি খাই দিয়া হয় অকণমান আৰাম পালোঁ হয়। গৰম ভাত বোলে নাইকিয়া হ'ল, ৰাতিলৈ বনাব নহয়, তেতিয়াই খাব দিছে। মোৰ কাৰণে আজি নিজৰ ঘৰতে ভাত নাইকিয়া হৈ গ'ল। দোকানৰ পৰা কিবা এটা আনি আপোনাক খুৱাই ঔষধ খুৱাবলৈ মোৰ হাতত দেখোন পইচাও এটাও নাই। খেতি কৰি যিমান ইনকাম কৰিছিলোঁ গোটেইবোৰ ইনকাম হলা সঁচাকৈ ঘৰতে খৰচ কৰিলোঁ, আৰু যিকেইটা জমা আছিল সেইকেইটা মোৰ বেমাৰতে গ'ল। এতিয়া মোৰ বিলাই নাইকিয়া হৈছে। আমি হ'লো খেতি বাতি কৰি চলা মানুহ, আমাৰ চাকৰি বাকৰি নাই নহয়। লাগ বুলি নিলেও টকা ক'ৰ পৰা পাওঁ? যিখিনি টকা পাওঁ সেইখিনি টকাই কেইটামান খাই কেইটামান জমা কৰি থ'ব লাগে। এতিয়া বিপদৰ সময়ত আমাৰ হাহাকাৰ হৈছে। আমি যদি টকা কেইটামান জমা কৰি থ'লেও হয়, আমাৰ এনেকুৱা বিপদ কেতিয়াও নহ'ল হয়।
হয় দিয়া, মই গোটেই জীৱনটো নিজৰ ল'ৰাটোৰ কথাকে চিন্তা কৰিলোঁ, কিন্তু আজি তাৰ মোৰ কথা চিন্তা কৰিবলৈ অকণমানো সময় নাই। দেউতা, মা, তোমালোকে কি কৰিছা? দেউতাৰ গাটো অকণমান ভাল হৈছেনে? ক'তনো ভাল হৈছে, দেউতাক অকণমান ভাল ডক্তৰ এটাক দেখাব লাগিছিল। মা, মই সেইটো কামকে কৰিবলৈ আহিছোঁ। এইকেইখন কাগজ লোৱা আৰু দেউতাক চাইনকেইটা কৰি দিবলৈ কোৱা। সৰু বাবা, কিহৰ চাইননো? মা, তুমি বুজি নোপোৱা, দেউতাক দিলেই সকলো বুজি পাব। দেউতা, লোৱা, এই কাগজকেইখনত পটককৈ চাইনটো কৰি দিয়া। সৰু বাবা, কিহৰ কাগজ আনিছনো? দেউতা, তোমাক ভাল ডক্তৰক দেখাব নালাগে জানো? এয়া, এইখন কাগজত তুমি চাইন কৰি দিলে তাৰ পাছত ভাল ডক্তৰৰ ওচৰলৈ লৈ যাব পাৰিম। বাবা, মই দেখোন আজিলৈকে তেনেকুৱা কথা শুনাই নাই। তাৰমানে তুমি বুজি নোপোৱা, এইজন ডক্তৰে যদি লিখি নিদিয়ে তেনেহ'লে সেইজন ডক্তৰৰ ওচৰলৈ কেনেকৈ যাবা? ঠিক আছে দে, মই লিখি দিম দে। ঠিক আছে, চোৱাচোন ভালদৰে চোৱা, চাইনবিলাক সম্পূৰ্ণ হৈছেনে নাই? হৈছে, ব'লা, আমাৰ কাম হৈ গ'ল। এনেকৈ ক'লৈ যাব আহিছা? এই বুঢ়া বুঢ়ী আনক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিয়া। মা, দেউতা, এওঁ হয়তো আপোনালোকক ক'বলৈ বেয়া পাইছে, কিন্তু মই স্পষ্টকৈ কওঁ, আপোনালোক এতিয়া এইটো ঘৰৰ পৰা ওলাই যাওক। বোৱাৰী, এয়া তুমি কি কৈছা? মা, এওঁ ঠিকেই কৈছে। তোমালোক দুইজন এতিয়া ঘৰৰ পৰা ওলোৱা। এই ঘৰ দুৱাৰ, মাটি বাৰী, সা সম্পত্তি যিমান আছে সকলোবোৰ মোৰ নামত হৈ গৈছে। তাৰমানে মোৰ লগত তই বিশ্বাসঘাতকতা কৰিলি। ইয়াত আকৌ বিশ্বাসঘাতকতা বুলিবলৈ কি কথা আছে? এনেও তুমি মৰাৰ পাছত এই গোটেই সা সম্পত্তিবোৰ মোৰেই হৈ যাব। তাতকৈ মই আগতেই লৈ ল'লো। মই মৰাৰ পাছত গোটেই সা সম্পত্তিবোৰ তোৰেই হ'ল হয়, কিন্তু তই মই মৰালৈকে ৰখিব নোৱাৰিলি। মোৰ সম্পত্তিবোৰ তই ইমানেই লোভ কৰিলি, মোক মিছা কথা কৈ মোৰ পৰা চহী লৈ তোৰ নামত উঠাই ল'লি। দেউতা, এইটো কথাত ইমান চিঞৰ বাখৰ কৰিবলগীয়া কি কথা আছে? এনেইতো আপুনি ঢুকোৱাৰ পাছত গোটেই সা সম্পত্তি আমাৰেই হ'ল হয়, তাতকৈ আমি আগতেই লৈ ল'লো। ইয়াতেনো আমি কি ডাঙৰ কামটো কৰিলো? বোৱাৰী, তুমি ঠিকে কৈছা, কিন্তু ইও বেয়া কাম কৰা নাই, সিও ভাল কামেই কৰিছে। কিন্তু এটা কথা আজি গম পাই গলো, আৰু তোমালোকে এইটো কথা প্ৰমাণ কৰি দিলা যে তোমালোকে আমাক ভাল নোপোৱা, আমাৰ সা সম্পত্তিবোৰকহে ভাল পোৱা। তই মোৰ নিজৰ ল'ৰা ছোৱালী, মই বহুত মৰম কৰিছিলো, বুঢ়া বয়সৰ সাৰথি হবি বুলি ভাবিছিলো, কিন্তু তই মোক এতিয়াই আশ্ৰয়হীন কৰি পেলালি দেখোন। হেৰা, সা সম্পত্তিবোৰ পালোৱে যিহেতুকে দেউতা আমাৰ ঘৰতে থাকক দিয়া, এটা কোণতে পৰি থাকিব। নহ'ব দেই, মই এইবোৰ আউল মাৰিব নোৱাৰো। মই কৈ দিছো, এইবোৰক ঘৰৰ পৰা খেদিব লাগে। নালাগে, তোৰ ঘৰত টকাতকৈ মই মৰি যোৱাই ভাল। নালাগে আৰু, তহঁতে আমাৰ কিমান আপোন সেয়া প্ৰমাণ কৰি দিলি। আমি বুজিবলৈ বাকী নাই আৰু, আমি নাথাকো ইয়াত। মই যাক নিজৰ সন্তান বুলি নিজতকৈ বেছিকৈ মৰম কৰিছিলো, মই ডাঙৰ দীঘল কৰিছিলো, সিয়ে মোক আজি আশ্ৰয়হীন কৰি পেলালে। আৰু যোনে মোক নিজৰ দেউতা বুলি ভাবিছিল, মোৰ লগত আছিল, মোক মৰম কৰিছিল, মই তাক আশ্ৰয়হীন কৰি পেলাইছিলো। মোৰ ডাঙৰ ল'ৰাটো তোতকৈ বহুত ভাল আছিল, বুজিলি? হয়, তাৰ মই নিজৰ দেউতাক নহ'ব পাৰো, কিন্তু মোক সি সদায় মৰম কৰিছিল। এইবোৰ মোৰ লগত কিয় হৈছে জানো? মই যে তাৰ লগত অন্যায় কৰিছিলো, তাৰে ফল ভগৱানে মোক দিছে। হ'ব আৰু, ইমান কথা শুনি থকাৰ মোৰ ধৈৰ্য নাই। যাওক, ঘৰৰ পৰা ওলাই যাওক আপোনালোক। মোৰ গোটেই সা সম্পত্তি ঘৰ দুৱাৰ লৈ তোমালোক সুখত থাকা, আমি গৈ থাকো। ভিক্ষা দিয়ক, আমাক ভিক্ষা দিয়ক, আমি আজি 3 দিন ধৰি লঘোণে আছো। ঐ বিক্ৰম, আমাৰ ছাৰে যে আমাক তেখেতৰ মাক দেউতাকক বিচৰাৰ কথা কৈছিল, এওঁলোক নহয়নে বাৰু? তেখেতে দেখাই দিয়া ফটোখনৰ সৈতে এওঁলোক দেখোন একেই। এটা কাম কৰোঁ, মানুহহালক আমি ছাৰৰ ওচৰলৈ লৈ যাওঁ ব'ল। তই ঠিকেই কৈছ, ইহাল নিশ্চয় আমাৰ ছাৰৰে মাক দেউতাক হয়। ব'ল, আমি ছাৰৰ ওচৰলৈ লৈ যাওঁ তেখেতলোকক। আপোনালোকক আগে পিছে ইয়াত দেখা নাই যে, ক'ৰ পৰা আহিছেনো? আমি গাঁৱৰ পৰা আহিছো। আপোনালোকৰ ঘৰ দুৱাৰ নাই নেকি? আছিল, মোৰ ঘৰ দুৱাৰ সকলো আছিল, কিন্তু মোৰ ডাঙৰ ল'ৰাটো নোহোৱা হোৱাৰ পাছত মোৰ সকলো ধ্বংস হৈ গ'ল। পিছে আপোনালোকৰ ডাঙৰ ল'ৰাটো ক'ত থাকেনো? সেইবোৰ বহুত কথা, মই তাক মোৰ পৰা আঁতৰ কৰি পঠালো। মই তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত সি ক'ত থাকে নাজানো, সি যোৱাৰ পাছত মই ধ্বংস হৈ গলো। নেকান্দিব, ব'লক, আপোনালোক আমাৰ লগত ব'লক। কিন্তু তোমালোকৰ লগত আমি কিয় যাম? কলৈ যাম? আপোনালোকে ভয় কৰিব নালাগে, আমি যাৰ ওচৰলৈ লৈ যাম তেওঁ আপোনালোকক চাবলৈ হাবিয়াস হৈ আছে। আপোনালোকক আমি কোনো বেয়া ঠাইলৈ লৈ নাযাওঁ, ব'লক, মানে আপোনালোক যাবই লাগিব। হেৰি, ব'লক, তেওঁলোকক এবাৰ বিশ্বাস কৰি যাওঁ ব'লক। ব'লা, জীৱনটো এনেও ধ্বংসই হৈ গ'ল, তেওঁলোকেনো আমাক আৰু কি ধ্বংস কৰিব? এইটো কাৰ ঘৰ? তোমালোকে আমাক কলৈ লৈ আহিছা? তোমালোকে মুখে একো মাত নিদিয়ে কিয়? আমাক তোমালোকে কলৈ লৈ আহিছা? এইটো কাৰ ঘৰ? মা, দেউতা, এইটো আপোনালোকৰে ঘৰ। ডাঙৰ বাবা, তই? ধনমণি, তই? তোক দেখোন মই ঘৰৰ পৰা বাহিৰ কৰি দিছিলো, তোৰ অৱস্থা মহাৰাজৰ দৰেহে হ'ল দেখোন, ভিক্ষাৰ দৰেহে হ'ব লাগিছিল। তই ইমানখিনি সফল কেনেকৈ হলি? মই তোক ঘৰৰ পৰা বাহিৰ কৰি দি বহুত বেয়া কাম কৰিলো। দেউতা, এই সকলোবোৰ আপোনাৰ আশীৰ্বাদৰ কাৰণেই হৈছে। কিন্তু দেউতা, আপোনালোকৰ এই অৱস্থা কেনেকৈ হ'ল? ধনমণি, মই তোৰ লগত বহুত অন্যায় কৰিছিলো। ধনমণি, মই তোৰ লগত বহুত অন্যায় কৰিছিলো। মই তোৰ লগত অন্যায় কৰাৰ ফল ভগৱানে তোক দিছে, আৰু মোক কৰ্মৰ ফল দিছে। ধনমণি, তোৰ ভায়েৰে আৰু ভাই বোৱাৰীৰে লগ লাগি আমাৰ পৰা মনে মনে চহি লৈ গোটেই ঘৰ দুৱাৰ সা সম্পত্তি সিহঁতৰ নামত কৰি ল'লে, আৰু আমাৰ দুইজনকে ঘৰৰ পৰা বাহিৰ কৰি দিলে। এতিয়া আমাৰ অৱস্থা একেবাৰে বেয়া। এতিয়া আমি ৰাস্তাত ভিক্ষাৰী কৰি খাব লগা হৈছে।
দেউতা মা আপোনালোকে একেবাৰে চিন্তা নকৰিব আপোনালোকৰ এটা লৈ আপোনালোকক বিশ্বাসঘাতক কৰিলে কি হ'ল কিন্তু মই জীয়াই আছোঁ নহয় আপোনালোকৰ ডাঙৰ ল'ৰা এতিয়াও আপোনালোকৰ লগত আছে এইবোৰ যি দেখিছে এই সকলোবোৰ আপোনালোকে ইয়াত ধুনীয়াকৈ থাকিব পাৰিব মা দেউতা আপোনালোকৰ কাৰণে কিবা এটা কৰিবলৈ সুযোগ পাইছোঁ এইটো সুযোগ মোক বিফলে যাবলৈ নিদিব আপোনালোকে যদি আজি মোৰ কথা নুশুনে নহয় মই জীৱনত নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম মই আজি এটা কথা ভালদৰে বুজি পাইছোঁ তেজৰ মিল থাকিলেই সকলো সম্বন্ধ সঁচা হৈ নাযায় কিছুমান সম্বন্ধ মৰমৰ আৰু মনৰো হয় ধনমণি তই মোৰ ডাঙৰ ল'ৰা তোৰ লগত মই বহুত অন্যায় কৰিলোঁ তই মোক ক্ষমা কৰি দিবি বাবা তোক লৈ আজি মই গৌৰৱ কৰিব পাৰোঁ মোৰ ডাঙৰ ল'ৰাটো অনাথৰ দৰে ঘৰৰ পৰা ওলাই আহি আজি ইমান ডাঙৰ বিজনেছমেন হৈ গ'ল দেউতা আপোনালোকে একো আফচোচ নকৰিব এইটো ঘৰত যি আছে যেনেকৈ আছে সকলোবোৰ আপোনালোকৰ লগত সি যি অন্যায় কৰিছে তাৰ শাস্তি তাক দিমেই এক্সকিউজ মি হয় কওকচোন আপোনালোক কোন হয় ইয়ালৈ কিয় আহিছে আচলতে আমি চহৰৰ পৰা আহিছোঁ আপোনালোকৰ প্ৰপাৰ্টি কিনিবলৈ আমি আমাৰ প্ৰপাৰ্টি নেবেচোঁ নহয় আপুনি নিশ্চয় ভুল এড্ৰেছতে আহিল আপুনি চাওকগৈ আমি কোনো ধৰণৰ সম্পত্তি বিক্ৰী নকৰোঁ আমি জানো আপুনি বিক্ৰী নকৰে বুলি কিন্তু আমি কিনিব বিচাৰোঁ আপোনাৰ মাটিত আমি এটা ডাঙৰ ফেক্টৰী বহাম এতিয়া কওক আপোনাক কিমান টকা লাগিব আপোনালোকক মুখেদি কথা ক'লে বুজি নাপায় শুনা নাপায় হা এখেতে কৈ থকা নাই জানো আমি কোনো ধৰণৰ প্ৰপাৰ্টি বিক্ৰী নকৰোঁ বুলি তাৰ পাছতো আপুনি কিয় লাগি আছে আপোনালোকৰ মাটিখিনিৰ লগতে আপোনালোকৰ ঘৰটো আমি কিনিব বিচাৰোঁ আৰে এইটো কেনেকুৱা ধৰণৰ কথা মই মানা কৰি গৈ আছোঁ আপোনালোকে মোক জোৰ কৰি গৈ আছে আপোনালোকৰ মাটি বাৰী আৰু ঘৰটো মিলি 30 লাখ দিব পাৰিম নহ'ব এইবোৰ আপোনালোকে কি কৈছে 40 লাখ আপোনালোকক আমি কৈছোঁ দেখোন আমি একো বিক্ৰী নকৰোঁ 60 লাখ 70 লাখ 80 লাখ 90 লাখ 1 কোটি 1.5 কোটি শুনিছেনে আমি ইহঁতক হাঁহ কৰি দিয়া উচিত হ'ব আমাৰ গোটেই মাটি বাৰী ঘৰটো বেচিলেও আমি ইমান টকা নাপাম এইবোৰ বেছিকৈ আমি দূৰলৈ যামগৈ চহৰত এটা ঘৰ কিনি তাতে থাকিমগৈ তুমি ঠিকেই কৈছা আপোনালোকৰ চৰ্তটো আমি মানি লৈছোঁ মই এতিয়া উকিলজনক ফোন কৰোঁ ঘৰ দুৱাৰ মাটি বাৰী সকলো কাগজ পাতি উকিলৰ হাততে আছে তেওঁক ফোন কৰি দিলে তেওঁ লৈ আহিব আপুনি ইমান কষ্ট কৰিব নালাগে আমি অলৰেডি সকলো লৈ আহিছোঁ আপুনি ইয়াত চাইন কৰি দিয়ক আপুনি পইচা পাই যাব হয় নেকি আপোনালোক দেখোন বহুত এডভান্স দিয়ক আপুনি চাইনটো কৰি দিয়ক পইচা দিয়ক ৰ'ব আমি এতিয়া ছাৰক মাতো ছাৰে পইচা দিব কাম হৈ গ'ল ছাৰক পইচা দিবলৈ মাতিছে বুলি কৈ যা ঠিক আছে ছাৰ কাম হৈ গ'ল আপুনি এতিয়া পে'মেণ্ট কৰক ঠিক আছে তোমালোক গৈ থাকাচোন মই গৈ আছোঁ যোৱা দেউতা মা দাদা তহঁত গোটেইবোৰ একেলগে তহঁতক কিহৰ পইচা লাগে মই যে এইমাত্ৰ মোৰ সকলো সা সম্পত্তি বিক্ৰী কৰি দিলোঁ তাৰে পইচা লাগে এই সকলো সা সম্পত্তি দেখোন দেউতাৰহে আছিল তোৰ কেনেকৈ হ'ল আগতেও এই সকলোবোৰ দেউতাৰ আছিল এতিয়াও সকলোবোৰ দেউতাৰে হ'ল বুজিলি এতিয়া তহঁতো আশ্ৰয়হীন হৈ গ'লি তহঁত যদি ভালে থাকিলি হয় দেউতাৰ সকলোবোৰ তহঁতেই পালি হয় এতিয়া তহঁতৰ একো নাইকিয়া হৈ গ'ল তহঁতৰ ঘৰ এটাও নাইকিয়া হৈ গ'ল থাকিবলৈ এয়া আমাৰ লগত অন্যায় হৈছে আমাৰ লগত আপোনালোকে অন্যায় কৰিছে তোমালোকে মা দেউতাৰ লগত অন্যায় কৰিছিলা আৰু এতিয়া তোমালোকৰ লগত অন্যায় হৈছে বুজিলা হিচাপ বৰাবৰ আৰু এটা হিচাপ কৰিবলৈ বাকী আছে তোমালোকে মা দেউতাক ঘৰৰ পৰা বাহিৰ কৰি দিছিলা নহয় এতিয়া তোমালোকো এইটো ঘৰত থাকিব নোৱাৰা যোৱা এই মুহূৰ্ততে এইটো ঘৰৰ পৰা বাহিৰ হোৱা তহঁতে ঘৰৰ পৰা বাহিৰ হবিনে তহঁতক মই মানুহ মাতি গতিয়ে বাহিৰ কৰাই দিম দাদা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা দেউতা মা আমাক ক্ষমা কৰি দিয়া আমি বহুত ডাঙৰ ভুল কৰিছিলোঁ আমাক ক্ষমা কৰি দিয়ক তহঁতে মোৰ মা দেউতাৰ যি অৱস্থা কৰিছিলি সেইটো অৱস্থা তহঁতৰ হ'বই লাগিব তহঁতৰ আৰু এষাৰো কথা নুশুনো মই কৈছোঁ নহয় ওলাই যা এই মুহূৰ্ততে দেউতা মই তোমাৰ নিজৰ সন্তান তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা কি কৈছ তই মোৰ নিজৰ সন্তান কেতিয়াও হ'বই নোৱাৰ তোক মই নিজৰ সন্তান বুলি ভাবি কিমান মৰম কৰিছিলোঁ কিমান আদৰ ডাঙৰ কৰিছিলোঁ কিন্তু তই আমাৰ লগত কি কৰিলি যাক মই নিজৰ সন্তান নহয় বুলি অত্যাচাৰ কৰিছিলোঁ অৱহেলা কৰিছিলোঁ আজি সিয়ে মোৰ লগত থাকিল মই আজি নিজ মুখে স্বীকাৰ কৰিছোঁ ধনমণি মোৰ সন্তান দেউতা বাবা তোক মোৰ মৰমৰ পৰা বঞ্চিত কৰিছিলোঁ কিন্তু এতিয়া তেনেকৈ নহয় আৰু ধনমণি তইতো মোৰ কথা আগৰ পৰাই শুন আজিও মোৰ এটা কথা শুনিবিনে ইহঁতহালক ঘৰৰ পৰা বাহিৰ কৰি দে দেউতা তোমাৰ কথা আজিলৈকে মই পেলোৱা নাই তোমাৰ কথা ৰাখিম মই ইহঁতক এইখন ঘৰত আৰু কেতিয়াও থাকিবলৈ নিদিওঁ তহঁতক কি কৈ আছোঁ শুনা নাই নেকি বাহিৰ হৈ যা ঘৰৰ পৰা দাদা আমাক ক্ষমা কৰি দিয়ক কি জান এখন ঘৰ ধ্বংস বেয়া চিন্তাধাৰাৰ পৰা হয় বেয়া তেজৰ পৰা নহয় বুজিলি শেষবাৰৰ কাৰণে কৈছোঁ ঘৰৰ পৰা ওলাই যাবিনে নাযাওঁ যাম দাদা যাম আমি যি অন্যায় কৰিছিলোঁ আমাৰ লগত সেয়াই হৈছে ব'লা আজি তোমাৰ কাৰণে মই আশ্ৰয়হীন হৈ গ'লোঁ তোমাৰ দৰে মাইকী মানুহ ঘৰত থাকিলে ঘৰখন কেতিয়াও ঘৰ হৈ নাথাকে ঘৰ ধ্বংস হ'বই হ'ব আৰু আজি সেইটোৱে হ'ল মই মোৰ ভুল বুজি পাইছোঁ আৰু শিক্ষাও পাইছোঁ